নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ আজি আমাৰ এই ষ্টুডিঅ' মঞ্চত উপস্থিত আছে বিশিষ্ট লেখিকা প্ৰাক্তন শিক্ষয়িত্ৰী শ্ৰীযুতা নিবেদিতা শৰ্মা আচাৰ্য বাইদেউ আমাৰ এই ষ্টুডিঅ' মঞ্চলৈ আপোনাক এটা কলমেৰে আদৰণি জনাইছো ধন্যবাদ নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ আজি নিবেদিতা শৰ্মা আচাৰ্য বাইদেউৰ বিষয়ে আমি বহু কথা শিকিম বুজিম আৰু অনুভৱ কৰাৰ প্ৰয়াস কৰিম বাইদেউ প্ৰথমতে আপোনাৰ জন্ম আৰু শৈশৱৰ বিষয়ে অলপমান কওকচোন স্বপ্না মই এটা কথা কওঁ মোৰ জন্ম বৰ বিশেষ কিয়নো এক বহাগ মানুহ বিহুৰ দিনা আৰু এনেকুৱা পৰিৱেশ গৰু বিহুৰ দিনা আমাৰ বাগানৰ ঘৰখনত এটা গৰু জন্ম হৈছিল আৰু মানুহ বিহুৰ দিনা মই আশ্চৰ্যজনক মানে সেই কথাটোৱে মোক বৰ মানে সুখ দিয়ে যে গৰু বিহুৰ দিনাও এটা জীৱ আমাৰ ঘৰলৈ মানুহ বিহুৰ দিনাও এটা জীৱ আমাৰ ঘৰলৈ গতিকে মাক মানে মই অশেষ ধন্যবাদ দিওঁ আৰু সেই দিনটো বিশেষকৈ মই জন্মদিন নাপাতিলেও মোৰ মানে পতা হৈ থাকে আৰু প্ৰতি বছৰে মানুহ বিহু কিমান এটা সুন্দৰ সময় আৰু বহুত ধুনীয়া সময় মেঘৰ মানে মাদলৰ পৰা মাধুৰী মাধুতি তগৰ জুতি মানে কিমান যে অজস্ৰ কপৰ নাহৰ গোন্ধৰ মাজত মোৰ জন্ম খুব ভাল লগা সঁচাকে সৌভাগ্যৱান আপুনি মানুহ বিহুৰ দিনা জন্ম খুব ভাল কথা বাইদেউ জন্ম ঠাইৰ বিষয়ে অকমান কওক জন্ম আপোনাৰ শৈশৱৰ বিষয়ে অকণমান কওক হয় মোৰ জন্ম একেবাৰে অসমৰ সীমামূৰীয়া চহৰ মাৰ্ঘেৰিটা দেউতাই চাকৰি সূত্ৰে বাগানত চাকৰি কৰিছিলে আৰু সেই বাগানৰ ঘৰতে মোৰ জন্ম মাৰ্ঘেৰিটা এখন বৰ সুন্দৰ ঠাই সৰু ঠাই কিন্তু প্ৰকৃতিয়ে অকৃত্ৰিম হাতেৰে মানে ঢালি দিয়া ৰূপ ৰস গণ তাত সকলোবিলাক আছে গছৰ সমাহাৰ পাহাৰৰ সমাহাৰ নদীৰ সমাহাৰ গোটেইবিলাক মিলি এখন অতি সুন্দৰ ঠাই সেই ঠাইখনে মানে আমাক ইমান এটা মানে চৰিত্ৰ গঠনত সহায় কৰিছিলে ঠাইখনেই যেন আমাক গোটেই মানে আমাৰ গোটেইখিনি গঢ়ি তুলিছিলে আমাক তেনেকুৱা লাগে আৰু কি আছিলে জানা তাত মানে যিমান দূৰ যোৱা তুমি 3 কিলোমিটাৰ 4 কিলোমিটাৰ 5 কিলোমিটাৰ তুমি খোজ কাঢ়িব লাগিব আৰু পাহাৰীয়া ঠাই বিশেষকৈ সেইকাৰণে তাত সূৰ্যৰ কিৰণ খুব তীৰ্যকভাৱে পোনভাৱে পৰে আৰু মানে হেৰি হয় আৰু মানে বতাহ খুব সুন্দৰ মানে ক'বলৈ গ'লে প্ৰকৃতিৰ মানে যিখিনি তাৰ অৱদান অতি মানে অকৃপণভাৱে দিয়া আৰু খুব ভাল লগা সেইকাৰণে আমাৰ শৈশৱো খুব ভাল লগা শৈশৱৰ মই তোমাক এটা ঘটনা কওঁ মোৰ জীৱনৰ মানে আমি যিখন বাগানত আছিলোঁ অলপ বহুত সীমা মানে সোমাই যাব লাগে বাগানখন আৰু বাটটোৰ মাজত একো নাছিলে মই সৰুতে খুব চুটি চাপৰ অকণমানি আছিলোঁ বাগানৰ বাটটোৱেদি মোৰ আহিবলৈও বিৰাট ভয় লাগে সেইকাৰণে মোৰ কাষৰে এগৰাকী বংগবন্ধু আছিলে বেংগলী তাইৰ স্কুলখন আকৌ মোৰকে আগত মানে অলপ তাৰপিছত আমি যেতিয়া বাগানৰ বাটটো পাৰ হৈ আহোঁ তেতিয়া এখন কেটল ব্ৰিজ আছিলে আৰু এটা প্ৰায় 10 ফুটমান ওখ মানে এটা টিলা সেইটো নামি গৈহে মূল চহৰখন পায় তাৰপিছততো আকৌ আহোঁতে সেই টিলাটো উঠিব লাগে উঠি পেলাই কেটল ব্ৰিজখন পাই আকৌ বাগানৰ বাটলৈ সোমাই যাব লাগে বাগানৰ বাটটো দেখিলেই ভয় লাগে মানে একদম পোন বাটটো মূৰত মানে এজোপা পিপল গছ আছিলে আইতাই কোৱা ভূতবিলাক যেন সাধু কথাৰ ভূতবিলাক যেন তাতে নাচি বাগি আছে তেনেকুৱা লাগে সেইকাৰণে এদিন আমি দুইজনীয়ে ঠিক কৰিলোঁ যে মানে ডাঙৰ শিল এটা কেটল ব্ৰিজৰ ওচৰতে কেঁকোজেকোকে থলোঁ থৈ পেলাই যিজনীয়ে প্ৰথমতে আহোঁ স্কুলৰ পৰা তাইৰ স্কুলো বেলেগ মোৰ স্কুলো বেলেগ আহি পেলাই চিধাই শিলটো চাওঁ একে ঠাইতে আছে নাই যদি একে ঠাইতে আছে তেতিয়াহ'লে ইজনী সিজনীলৈ ৰৈ থাকোঁ আৰু বাগানৰ বাটটো একেলগে যাওঁ তেনেকেই মানে LP স্কুলৰ প্ৰায় মানে এই 4-5টা বছৰ আমি সেই ধৰণেই কটালোঁ সেইকাৰণে চাগে শিলক পূজা কৰাৰ নিয়ম মানে মানুহৰ মাজত মানে আছে নেকি ইমান অভয়দান দি আমাৰ সেই শৈশৱটো পাৰ কৰিলে সেই শিলটো মানে মানে হৃদয়ত খাজ কাটি গ'ল আৰু মানে সাহস মানে শিলটোৱে মানে সাহস দিলে প্ৰিয় দৰ্শকবৃন্দ বাইদেউৰ সুবাদতে আমি বাইদেউৰ
মাতৃৰ ঘৰ দেখাৰ সৌভাগ্য হৈছিলে মাৰ্ঘেৰিটাক সেই বাইদেউৰ জন্মৰ ঠাইত লালন কৰিছিলে বাইদেউৰ প্ৰতি উষা সঁচাই বৰ সুন্দৰ ঠাই আৰু বাইদেউহঁতক গোটেই ঘৰখনে এখন সামাজিক ঘৰ সাংস্কৃতিক ভাৱেৰে পৰিপূৰ্ণ ঘৰ এইখিনিতে আমি জনাইছোঁ দৰ্শকবৃন্দ বাইদেউৰ সেই শিক্ষা জীৱনৰ অলপ কথা জানিলোঁ আপোনাৰ পূৰ্ণাংগ শিক্ষা জীৱনৰ বিষয়ে কওকচোন মোৰ মানে পূৰ্ণাংগ শিক্ষা প্ৰাথমিক বিদ্যালয় মাৰ্ঘেৰিটাতে শেষ হ'ল তাৰপিছত মই মাধ্যমিক স্তৰলৈ গ'লোঁ মাধ্যমিক স্তৰো তেনেকৈ এখন বুঢ়ীদিহিং নদী আছে তাত মানে ব্ৰিটিছে সজা এখন প্ৰায় 1.5 ফুটমান বহল লোহাৰ দলং আছে সেই দলংখনত দি খোজকাঢ়ি আমি যাব লাগে পাৰ হৈ পেলাই খোজ কঢ়াৰ বাহিৰে উপায় নাই প্ৰায় 3 কিলোমিটাৰ হ'ব মোৰ ঘৰৰ পৰা বাগানৰ ঘৰৰ পৰা স্কুল বিদ্যালয়লৈ তেনেকেই অহা যোৱা কৰিলোঁ বৰষুণত মানে মেখেলা চাদৰ পিন্ধিব লাগে আমাৰ দিনত কাপোৰবোৰ তিতি যায় বৰষুণৰ হেৰি তেনেকেই অহা যোৱা কৰি মাধ্যমিক শিক্ষা শেষ কৰিলোঁ সেইধৰণে তাৰপিছত স্নাতক পঢ়িবলৈ মই ডিগবৈ মহাবিদ্যালয় মাৰ্ঘেৰিটাৰ পৰা 12 কিলোমিটাৰ আগলৈ পূবলৈ থকা ডিগবৈ মহাবিদ্যালয়ত মানে অধ্যয়ন কৰিলোঁ সেই তেতিয়াও মানে ইমানেই কষ্ট সেই টিলাটোতো আছিলে বাগানৰ টিলাটো সেইটো মানে খোজকাঢ়ি অহা যোৱা কৰিবই লাগে তাৰোপৰি য'ত কলেজখন আছিলে সেইখনো বৰ সুন্দৰ জেগা ডিগবৈখন ক'বলৈ গ'লে তৈলনগৰী অসমৰ প্ৰথম তেল তাতেই পোৱা গৈছিলে তাৰটো মানে আমাৰ য'ত কলেজখন আছিলে সেইখনো মানে কেওফালে টিলা আৰু সেই টিলা উঠি পেলাইহে আমাৰ মানে ক্লাছৰুমবিলাক পাওঁগৈ এদিনৰ কথা মোৰ মানে জীৱনটো বহুত ঘটনা জানানে কওকচোন বাইদেউ এইটো ঘটনাও মই কওঁ এদিনৰ ঘটনা মানে আমি প্ৰায়ে মানে সেই তেতিয়া বাছ চাছ কম আছিলে গভৰ্ণমেণ্ট বাছ ৰঙা বাছ ট্ৰেইনত বা এনেকুৱা প্ৰাইভেট বাছ এইবিলাকতে যেনে তেনে যাওঁ আৰু দেই কলেজ মানে যেতিয়া থাকে তাৰ প্ৰায় 3-4 ঘণ্টা আগতে আমি ওলাই যাব লাগে এদিনৰ ঘটনা মই ট্ৰেইনত আহিছোঁ আৰু ট্ৰেইনত আহোঁতে এজন মানুহে মোক চাই আহিছে খুব মানে বৰ সাধাৰণ মানুহ আৰু মানে মই ইমান কথাটো মন কৰা নাই মানুহজন চাই মানুহজনে মোক লক্ষ্য কৰি আছে নে কি কৰিছে মই আহিছোঁ তাৰপিছত ট্ৰেইন ষ্টেচনৰ পৰা নামি মানে খোজকাঢ়া বাহিৰে উপায় নাই খোজকাঢ়ি আহি আছোঁ মোৰ ঘৰৰ ফালে সেই মানুহজনো পিছে পিছে আহি আছে তাৰপিছত মই সেই বাগানলৈ উঠি যোৱা টিলাটো পালোহি টিলাটো পাই টিলাটোৰ ইপাৰে মানে একো নেদেখি মোৰ মানে ইমান ভয় লাগিছে কানিমুনি বেলিকা হৈছে মোক সাধাৰণতে দেউতাই মই ক'ৰবাত দোকানত ৰৈ দিওঁ দেউতাই বাগানৰ পৰা আহি ৰৈ দিয়ে লৈ যায়হি মই ভাবিলোঁ সেইদিনা আজি যাওঁ আৰু মানে পাৰিম তেনেকৈ বুলি মানুহজন পিছে পিছে আহিছে মই এতিয়া পিছলৈও যাব নোৱাৰোঁ আগলৈও যাব নোৱাৰোঁ তেনেকুৱাতে মানে কি যে ভগৱানৰ মানে আশীৰ্বাদ এজন মানে চাহ বনোৱা সম্প্ৰদায়ৰ লোক এজনে হাততে এডাল মাৰি লৈ পেলাই আহি আছে চহৰৰ ফাললৈ মইতো টিলাটো বগাবলৈ আৰম্ভ কৰিছোঁ এই মানুহজন পিছে পিছে আহিয়ে আছে মই তেওঁক সুধিলোঁ তুমি নামদাং বাগানত কাম কৰা নেকি মোৰ দেউতাই নামদাং বাগানত কাম কৰিছিলে তাৰপিছত মোক ক'লেও তই জগত বাবুৰ ছোৱালী নহয় জানো দেউতাৰ নাম জগত বাবু মই বোলো মোক তুমি থৈ আহোঁগৈচোন বোলা তাৰপিছত মানুহজনে সেই মাৰিডাল লৈ পেলাই মোক যেতিয়া লৈ গ'ল মানুহজন উভতি পেলাই গুচি আহিলে মানে কি বুলি ধৰ মানে ধন্যবাদ ভগৱান মোৰ জীৱনত সেয়াই ভগৱান মানুহজনৰ কিবা এটা অসৎ উদ্দেশ্য আছিলে যি কাৰণে বাছত চাইছে পিছে পিছে আহিছে কিন্তু মই যে কি ধৰণে বাচি গ'লো সেই মানুহজন সেই সময়তে যদি নোলালেহেঁতেন মানে মোৰ এতিয়া ভাবিলেও ভয় লাগে গতিকে এনেকুৱা মানে ঘটনা জীৱন মোৰ বহুত অভিজ্ঞতা আচলতে বৰ ৰোমাঞ্চকৰ এখন ভাবকচোন পাহাৰীয়া সৰু টিলাৰে পৰা জেগা বহুত দূৰ অকলে অকলে স্কুল যায় ছোৱালী মানুহ শৈশৱ কেনেকৈ লালন হৈছিলে আপোনালোকে অনুভৱ কৰক প্ৰিয় দৰ্শকবৃন্দ এতিয়া বাইদেউক সুধিম যে বাইদেউ এগৰাকী সম্পূৰ্ণৰূপে স্বাৱলম্বী মহিলা বাইদেউৰ যি শৈশৱে বাইদেউক বহুখিনি দিলে প্ৰকৃতিয়ে উদাৰ হ'বলৈ শিকালে মহান হ'বলৈ শিকালে প্ৰকৃতিৰ সুষমা শিকালে বাইদেউৰ জীৱনত বাইদেৱে খুব সুন্দৰ দেখে বাইদেউৰ লেখা আপোনালোকে জনমভূমিত পায় দৈৱ বসুন্ধৰাত পায় আৰু বহুকেইখন কাকত আলোচনীত আপোনালোকে বাইদেউৰ লেখা নিশ্চয় পঢ়িছে আৰু ভ্ৰমণ কাহিনী বাইদেউৰ খুব নান্দনিকতাৰে ভৰা বাইদেউ আপোনাৰ যে এই লেখা এইবিলাক লেখা মেলাৰ অনুপ্ৰেৰণা কেনেকৈ পালে অনুপ্ৰেৰণা আচলতে মোৰ মানে যিখন মোৰ মাৰ ঘৰ
সেইখন ক'বলৈ গ'লে মোৰ আজু ককা মানে মাৰ ককা তেখেত যজ্ঞৰাম পণ্ডিত তেখেতো মানে আছিলে শিক্ষক তেখেত আছিলে এই নামাঞ্জলিৰ ৰচয়িতা অনদা দেৱী বৰকটকীৰ দেউতা আৰু সেই তেখেতক পঢ়াবলৈকে তেখেতে ঘৰতে এখন স্কুল খুলিছিলে পিছত সেইখন চৰকাৰীকৰণ হ'ল মাৰ মানে ককা তাৰপিছত মোৰ ককা ৰজনী শৰ্মা তেখেতো সেইখন বিদ্যালয়ৰে প্ৰধান শিক্ষক হ'ল মোৰ মাও আছিলে শিক্ষয়িত্ৰী আৰু সেই ধৰণে বংশানুক্ৰমে ময়ো হ'লো শিক্ষয়িত্ৰী আৰু এনেকে এটা শিক্ষাৰ পৰিৱেশ আমাৰ গোটেই ঘৰখনতে মানে আছে সৰুৰে পৰা আৰু মোৰ মা বিশেষকে বৰ বিদুষী এগৰাকী মহিলা আছিলে মায়ে মানে অত্যন্ত পঢ়া শুনাত মানে খুবেই ভাল পায় মই এটা সেই এনেকুৱা মাৰ ঘটনা কওঁ এবাৰ মই বিয়াৰ পিছত মানে মাৰ ঘৰলৈ গৈছিলোঁ মায়ে মোক ক'লে তই চাহ তাহ খাই ল তোলে কিবা এটা থৈছোঁ চাবি বাৰু এনেকৈ ক'লে মই সুধি আছোঁ কিনো থৈছ কৈছে চাবি ৰচোন বাৰু তাৰপিছত চাহ তাহ খোৱাৰ পিছত কি কৰিছে মায়ে সেই মাহ প্ৰসাদ তিওৱা মস্ত গামলা এটা টানি আনিছে তাতে খুবাই এৰাই যোৱা কিতাপৰ পৃষ্ঠা মানে মই ভাবিছোঁ মায়ে এইসোপা মোলৈ কি থৈছে তাৰপিছত মায়ে মোক কৈছে তই এইখিনি চাই ল তোক কি লাগে ল আৰু বাকীখিনি মানে তই প্ৰদীপ পূজাৰীলৈ থৈ যা তেওঁ এজন IPS অফিচাৰ আমাৰ ঘৰতে আছিলে মাক শ্ৰদ্ধা ভক্তি কৰে মই আমাৰ ঘৰত ভাড়া আছিলে তেওঁলৈ থৈ যাবলৈ কৈছে বাকীখিনি তোক যিখিনি লাগে লৈ যা মই মানে বিচুতি খালো আমাৰ স্কুলৰ এৰাই যোৱা গণিতৰ পৃষ্ঠা তাৰপিছত ভূগোলৰ পৃষ্ঠা এন এন্থলজি অফ Prose and Poetry মানে সেই লুচি কবিতা বা নাইট ব্ৰিগেডৰ কবিতা এনেকুৱা সেইবিলাক পৃষ্ঠা এৰাই যোৱা পৃষ্ঠা ইম্পেণ্ডিপিজেন্স ব্ৰেডৰ পৃষ্ঠা তেনেকৈ বিভিন্ন ধৰণৰ প্ৰান্তিকৰ পৃষ্ঠা চিপকো আন্দোলনৰ পৃষ্ঠা এনেকুৱা বিভিন্ন ধৰণৰ কিছুমান মূল্যৱান মই এইখিনিতে এটা কথা কৈছোঁ নেপোলিয়ন বোনাপাৰ্টে কৈছিলে মোক এগৰাকী আদৰ্শ মাতৃ দিয়া মই এটা তোমাক জাতি দিম ঠিক তেনেকুৱা এগৰাকী মাতৃৰ জীয়ৰী বাইদেউ চাওকচোন ভাবক তেনেকৈ কিমান মূল্যৱান যিবিলাক আমাৰ চানাচুৰ বিক্ৰী কৰা কাগজ দোকানত কিন্তু সেইগৰাকী মাতৃ কিমান বুজি পাইছিলে সঁচাকৈ বাইদেউ কৈ যাওক তাৰপিছত আৰু সেইখিনি মই চাইতো মোৰ ইমানেই ভাল লাগিছে মোৰ শৈশৱটোক মই লগ পাইছোঁ মোৰ বিদ্যালয়ৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰভুত শৰ্মা ছাৰ পৰেশ বৰগোহাঁই শিক্ষকসকলক লগ পাইছোঁ তেওঁলোকে পঢ়োৱা কথাবোৰ মোৰ মনলৈ আহিছে মোৰ ইমানেই ভাল লাগিছে মই মানে মাক মানে কি বুলি শ্ৰদ্ধা কৰিম কি বুলি মানে সেৱা মায়ে মানে কেনেকৈ বুজি পাইছে যে এইখিনি ৰুমিয়ে মানে মই ভাল পাম মানে মোৰ দৰকাৰী হ'ব বুলি মায়ে কেনেকৈ বুজি পালে মই সেইটোৱে ভাবিছোঁ তাৰপিছত কি কৰিলোঁ যিখিনি মোক লাগে বৰ বেজিৰে সি পেলাই মই লৈ আহিলোঁ আহি পেলাই মই স্বামীৰ গৃহত কেতিয়াবা যেতিয়াই মেলো তেতিয়াই মোৰ শৈশৱৰ বন্ধুসকলক শৈশৱৰ শিক্ষকক দত্ত ছাৰ মই আজি দত্ত ছাৰ নাম ল'লেই নহ'ব তেখেতৰ মানে ধুতি পাঞ্জাবী পিন্ধে হেমদত্ত নাজিৰাৰ তেখেত মাৰ্ঘেৰিটা আমাৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষক কৰিছিলে তেখেতে এডাল লিকলিকীয়া বেট লৈ থাকে সেই বেটডালেই আমাক শুনাই নিছিলে আমাক সকলো শিক্ষাক এই বেটডালেই দিছিলে সেইডাল দেখিলেই মানে সকলোবিলাক পুৰণৰ বৰ্ণীয়তাৰ পৰা আৰম্ভ কৰি চব টপাটপ সোমাই গৈছিলে গতিকে সেই তেনেকৈ তেখেতসকলক লগ পাওঁ তাৰপিছত মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী শিক্ষক গণিতৰ শিক্ষক সকলোখিনিক যেন মই লগ পাওঁ আৰু বিশেষকৈ মানে একেবাৰে শব্দ সোমাই নথকা মোৰ মাক লগ পাওঁ তেনেকৈ আপোনাৰ মানে এটা যি অনুভূতি জাগ্ৰত সূক্ষ্ম অনুভৱে আপোনাৰ হৃদয়ত ঠেকা খাবলৈ ল'লে খুন্দা খাবলৈ ল'লে আৰু ইয়াৰ বহিঃপ্ৰকাশে আপোনাৰ ঘটিছে পৰৱৰ্তী সময়ত বাইদেউ এতিয়া আপোনাৰ মানে ক'ত ক'ত লেখা পাইছে আৰু বা কি সন্মান পাইছে সম্বৰ্ধনা অকণমান কওকচোন মোক সাধাৰণতে লেখনিবিলাক মানে মই আচলতে মোৰ অনুপ্ৰেৰণা বুলি ক'বলৈ মাৰ বাৰু অৱদান আছে অনুপ্ৰেৰণা নাই কিন্তু অনুপ্ৰেৰণা মই নিজেই নিজৰ মানে মোৰ মানে কিবা এটা কামুৰি থাকে সেইখিনি লিখোচোন এই বাক্যটো এনেকৈ ধৰণে সাল সলনি কৰচোন যেতিয়া মই পাকঘৰত কাম কৰোঁ বা বাৰী ঘৰত কাম কৰোঁ বা কিবা এটা কৰোঁ তেতিয়া মোৰ কথাবিলাক নিজান সময়ত মনলৈ আহে এই বাক্যটো এনেকৈ ভাবিলোঁ আকৌ সলাই পেলাই এনেকৈ ভাবোচোন এনেকুৱা ধৰণে হ'ব কাৰণ আমি যেতিয়া পঢ়িছিলোঁ যদিও কষ্ট কৰি পঢ়িছিলোঁ খুব নিষ্ঠাৰে পঢ়িছিলোঁ মানে শব্দৰ পৰা আৰম্ভ কৰি আমি বহুত শিকিছিলোঁ সেইবিলাক ভিতৰত সোমাই আছিলে গতিকে সেইবিলাক সাল সলনি কৰি লিখি মেলি মানে মনতে জুকিয়াই ভাবিলোঁ লিখি যাওঁ সেই লিখা যে আৰম্ভ কৰিলোঁ তেনেকৈয়ে লিখিলোঁ প্ৰথম মোৰ লিখনি প্ৰকাশ হৈছিলে
এই যে ঘটনাটো ক'লো শিলৰ ঘটনাটো সেইটোৱে জনমভূমি তাকো প্ৰকাশ হৈছে যে মই গম নাপাওঁ মোৰ বিদ্যালয়ৰ এজন শিক্ষকে মানে ক'লে মৰণি কুঁৱলী ফালি বুলি প্ৰথম লিখনি বাইদেউ আপোনাৰ লিখনি এটা ওলাইছে ইমানেই পঢ়ি ভাল লাগিছে বৰ মই বোলো ওলাইছে বোলে আজি জনমভূমি চাওকচোন তেতিয়া জনমভূমিখন চাই এতিয়া মোৰ খুব ভাল লাগিছে সেইদিনা প্ৰথম ছপা মানে আখৰ মই লিখিছোঁ তাৰপিছত আৰু সেইটোৱে মোৰ অনুপ্ৰেৰণা তাৰপৰা মই মাজে মাজে লিখোঁ কিন্তু মই একেলেঠে লিখাৰ কি মোৰ এলাহ এই যে পেলাই থওঁ সেইটোৱে বৰ আমনি কৰে লিখি যাব লাগে মোৰ মানে মাহী আছে অপৰাজিতা বৰপূজাৰী তেওঁ মানে ইমানেই কৈ থাকে ওচৰতেই আছে লিখচোন পঢ়িবলৈ ভালটো লিখনি মোৰ যা আছে কামনা কৰে লিখকচোন বাইদেউ লিখকচোন আৰু আটাইতকৈ ডাঙৰ কথা মোৰ ঘৰতে আছে মোৰ ভাতৃ অচ্যুত খান তেখেতে বাইদেউ মই সকলোখিনি কৰি দিম আপুনি মাত্ৰ লিখি পেলাই মোক একোপা দিয়ক এইখিনি দিয়ক তেওঁ ডিটিপি কৰি কিন্তু মোৰ কিবা এটা এলাহ আৰু মানে ঘৰুৱা কিছুমান কামো থাকে গতিকে সেই পেলাই থোৱাৰ কাৰণে মোৰ মানে সংকলন একো আজিলৈকে উলিওৱা আমি ষ্টুডিঅ' মজিয়াৰ পৰা কৈছোঁ বাইদেউ লিখনি ইমান সুন্দৰ ইমান নান্দনি পঢ়িলে খুদ পৰি যায় গাত বাইদেউ যাতে এলাহটো এৰে আমি জানো বাইদেউ এগৰাকী সফল শিক্ষয়িত্ৰী সেই হিচাপে তেখেতে দীৰ্ঘদিন কৰ্মজীৱনত তেখেতৰ বহুখিনি অভিজ্ঞতা আছে বাইদেউ অলপমান আপোনাৰ শিক্ষকতা জীৱন মই বিয়াৰ পিছতহে বিদ্যালয়ত চাকৰিত সোমাইছোঁ মোৰ চাকৰি যিখন বিদ্যালয়ত সোমাইছোঁ সেইখন মানে যোৰহাটৰ একেবাৰে একো নাইকিয়া স্কুল বুলি ভাবে সেইখনেই মানে আটাইতকৈ এখন মহান স্কুল মানে এইটো কাৰণে যিজনে প্ৰতিষ্ঠা কৰিছিলে দেৱানন্দ ভৰালী তেখেতে এটা মহান উদ্দেশ্য আগত ৰাখিছিলে যিসকল কম মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী তেওঁলোকৰ কাৰণে সেই বিদ্যালয়খনত বিভিন্ন ট্ৰেড মানে টাইপ ৰাইটিং নিটিং কাটিং মটৰ ড্ৰাইভিং তাৰপিছত টেলিগ্ৰাফি এনেকৈ বিভিন্ন ধৰণৰ কিছুমান ট্ৰেড খুলি যাতে বিজ্ঞান আৰু গণিত এইবিলাক টান পোৱা ল'ৰা ছোৱালীয়ে যাতে এইবিলাক ট্ৰেড দি পেলাই মেট্ৰিকত পাছ কৰিব পাৰে বা এইবিলাক হাতে কামৰ বিদ্যাৰ দ্বাৰা যাতে তেওঁলোকে সমাজত নিজেও মানে চলিবলৈ সুবিধা হয় আৰু ৰাইজকো যাতে সহায় কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি পেলাই সেই বিদ্যালয়খন খুলিছিলে সেইখনৰ নামেই হৈছে ভকেশ্যনেল কলেজিয়েট হাইস্কুল এই ভকেশ্যনেল ট্ৰেডবিলাক মানে বহুতেই ট্ৰেড আছিলে মই পিছত যেতিয়া সোমাইছোঁ তেতিয়া কিন্তু সেই ট্ৰেডখিনি নাইকিয়া হৈ গ'ল এইকাৰণেই মানে সমল ব্যক্তিও নাইকিয়া হ'ল আৰু মানে যেতিয়া এই ছাত্ৰ ছাত্ৰীখিনিয়ে এইবিলাক ট্ৰেড লৈ পেলাই পাছ কৰে তেতিয়া তেওঁলোকে ক'তো চাকৰি নাপায় যিহেতু তেওঁলোকৰ একাডেমিক মেট্ৰিক পাছ বা এনেকুৱা কোনো চাৰ্টিফিকেট নাথাকে তেতিয়া কি কৰিলে আমাৰ বিদ্যালয়খনত আকৌ 10-9 এনেকৈ একাডেমিক খুলি আনিলে তাৰপিছত পিছত মই সেই একাডেমিকখনতে সোমালোঁ তেনেধৰণে শিক্ষা প্ৰায় মানে 20 বছৰমান মই সহকাৰী শিক্ষয়িত্ৰী হিচাপে থাকিলোঁ পিছত 6 বছৰ 7 বছৰমান মই প্ৰধান শিক্ষকৰ দায়িত্ব ল'লোঁ প্ৰধান শিক্ষকৰ দায়িত্ব লৈও মই মানে বিদ্যালয়খনৰ কেনেকৈ উন্নতি হয় কিছুমান কাম কৰিছিলোঁ যেনে ডাঙৰ ফিল্টাৰ ল'ৰা ছোৱালীখিনি সাধাৰণতে বস্তি অঞ্চলৰ আহে সেইখিনি ল'ৰা ছোৱালী যাতে এটোপা মানে বিশুদ্ধ পানী খাব পাৰে নাইচ ক্লাবক কৈ পেলাই সেইকাৰণে মই 2টা ডাঙৰ ফিল্টাৰ তাৰপিছত আৰ্বান পানীৰ যোগান বা এইবিলাক বা বাথৰুম চাথৰুম তেওঁলোকৰ সুবিধা এইবিলাক কিছুমান ছাত্ৰ ছাত্ৰীৰ সুবিধা কিছুমান যথেষ্টখিনি কৰিছিলোঁ তাৰোপৰি মানে মোৰ এটা মানে ডাঙৰ এচিভমেণ্ট বুলি ক'ব লাগিব বিদ্যালয়ৰে সেই ছাত্ৰ ছাত্ৰীখিনিয়ে মানে কেনেকৈ তেওঁলোক লালিত পালিত তেওঁলোক খুব অৱহেলিত গতিকে তেওঁলোকৰ মানে ঘৰুৱা কোনো যত্ন নাই আমি বিদ্যালয়তে তেওঁলোকক মিড ডে মিলটো খুৱাওঁ আৰু মানে নখৰ পৰা হাতলৈকে ক'তো মানে চাব নোৱাৰি গোটেই লেতেৰা চেতেৰা এনেকুৱা ধৰণৰ তথাপি যথেষ্টখিনি আমাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে হওক ময়ে হওক যথেষ্ট লাগি থাকোঁ তেওঁলোকৰ লগত তাৰপিছত কি কৰিলোঁ তেওঁলোকে খুব গুটকা চুটকা এইবিলাক খায় মই তেতিয়া কি কৰিলোঁ এই ভক্তিময় ভট্টাচাৰ্য তেওঁ মানে ধপাত নিবাৰণী কোষৰ তেওঁ নডেল অফিচাৰ তেওঁক এদিন বিয়াখনত পাই গ'লোঁ ভক্তি আমাৰ স্কুলে তুমি কিবা এটা কৰাচোন এনেকৈ ল'ৰা ছোৱালীবোৰে খুব ধপাত চপাত খায় সি মানে মোৰ মামাৰ ঘৰৰ ওচৰত তুমি এনেকৈ কিবা এটা কৰা তেতিয়া সি কি কৰিলে এখন ডকুমেণ্টাৰী দেখুৱালে তেওঁ তেতিয়া মই গাৰ্জেনো মাতি আনিলোঁ ছাত্ৰ ছাত্ৰীও মাতি আনিলোঁ আমাৰ শিক্ষকসকলেও তেনেধৰণে মই সেই ধপাতটো
বিদ্যালয়ত গুটকা চুটকা এইবোৰ খোৱাটো নিৰ্মূল কৰিবলৈ মানে সক্ষম হৈছিলোঁ সেইবিলাকৰ দ্বাৰা যে কেঞ্চাৰ হ'ব পাৰে তেওঁলোকৰ কিমান অসুবিধা হ'ব পাৰে সেই ডকুমেণ্টাৰীখনত দেখুৱাইছিলে মানে আৰু যিহেতু গাৰ্জেনো আহিছিলে গতিকে গাৰ্জেনেও ঘৰতো যিহেতু হেঁচা দিলে বিদ্যালয়তো হেঁচা দিয়া হ'ল গতিকে 80% মান কমি গ'ল তাৰে 20% থাকিলে আৰু ভক্তিময় ভট্টাচাৰ্যই এইটো ক্ষেত্ৰত বহু অৱদান আছে তেওঁৰ যোৰহাটত বহুত অৱদান আছে আমি তেখেতক অভিনন্দন জনাইছোঁ আমাৰ চেনেলৰ যোগেদি তাৰপিছত আৰু তেওঁ সেইখিনি দিয়াৰ কাৰণে মই বহুত সুবিধা পালোঁ ডকুমেণ্টাৰীখন দেখুৱাৰ কাৰণে তাৰপিছত যি 20% আছিলে মই ৰশ্মি কামান বুলি এগৰাকী সাইকোলজিষ্ট আছিলে পুৰণা চিভিলত যোৰহাটৰ তেওঁক মাতি আনিলোঁ আনি পেলাই ছাত্ৰ ছাত্ৰীক কাউন্সিলিং কৰালোঁ সেই ধৰণে মই বিদ্যালয়ত ধপাত সম্পূৰ্ণ নিৰ্মূল কৰিলোঁ তাৰপিছত আৰু এটা ঘটনা কওঁ আমাৰ বিদ্যালয়ৰ সন্মুখত মানে এই মেজিক জাতীয় বাছ জাতীয় এনেকুৱা গাড়ীবিলাক খুব ৰাখি থয় আৰু ৰাখি থৈ আমাৰ বিদ্যালয়ৰ সন্মুখতে ঘূৰাই ল'ৰা ছোৱালী কাষত এখন গাৰ্লছ স্কুল আছে সেই ছোৱালী তোৱালীবিলাককো সিহঁতে অলপ হুলস্থুল কৰে আমাৰ ল'ৰাবিলাকেও নঞ্চন কৰে তাৰপিছত কি হ'ব মই এনেকৈ দেখি দেখি কাষৰ বিদ্যালয়ৰ প্ৰধান তেখেত নাৰায়ণ ভূঞা তেখেতে মোক ক'লে আমি ছাত্ৰ ছাত্ৰীখিনি ৰাস্তাত ৰখাই দিওঁ মই ক'লো সেইটো কৰিব নোৱাৰে কাৰণ আমি অথৰিটি পাৰ্মিশ্যন ল'ব লাগিব মই কি কৰিলোঁ থানাত এখন এপ্লিকেশ্যন দিলোঁ মোৰ সহকাৰী শিক্ষয়িত্ৰী গৈ পেলাই থানাই ক'লে আমি এইটো কাম কৰিব নোৱাৰোঁ আপুনি SP অফিচলৈ যাওক SP তেতিয়া দেৱজিৎ হাজৰিকা আছে তেখেতে আকৌ কি হৈছে আমাৰ মাৰ্ঘেৰিটাৰে সূৰ্য দত্ত বুলি এজন শিক্ষকে তেখেতক পঢ়াইছিলে তেখেতে বসুন্ধৰাত এটা শিক্ষক দিৱসৰ লিখনি লিখিছিলে মই সেইটো সুবিধা পালোঁ তেখেতক তেনেকৈ ধৰণেই মই তেখেতৰে ৰেফাৰেঞ্চ দি পেলাই লগ কৰিবলৈ গ'লোঁ লগ কৰি পেলাই তেখেতক ক'লোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীখিনি এনেকুৱা এটা অৱস্থা হৈছে মানে বাছৰ বা মেটাডোৰ বা মেজিকৰ ড্ৰাইভাৰ চাইভাৰৰ লগত কাজিয়া কৰে কোনোবা ল'ৰা ছোৱালী উঠাই লৈ যায় বুলি মোৰ বোলো খুব ভয় লাগে কাৰণ গাৰ্জেনেতো সেইবিলাক একো তেওঁলোকে তদাৰক কৰিব নোৱাৰে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰতেই মানে নিৰ্ভৰ গতিকে ছাৰ বোলো মোৰ এইটো কথা বৰ অসুবিধাত পেলাইছে তেখেতে ক'লে বাৰু মানে তাৰপিছত আৰু এটা মই তেওঁলোকক এখন আবেদন কৰিছিলোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কৈশোৰ কালত যিখিনি ভুল কৰে সেই ভুলখিনিৰ ওপৰত এটা টক এটা দিবলৈ তেখেতৰ এজন অফিচাৰক পঠাবলৈ কৈছিলোঁ তাৰপিছত তেনেকুৱাতে কি হ'ল তেওঁ ফোন কৰিলে ফোন কৰাৰ লগে লগে আমাৰ SP অফিচৰ ওচৰতে বিদ্যালয়খন মই স্কুলেহি নাপালোৱে দেখিলোঁ 3খন ফলক লগাই দিলে নো এণ্ট্ৰি মোৰ সেই 6 বছৰীয়া কাৰ্যকালত আৰু তাত বাছ মটৰ গাড়ী একো ওলোৱা নাছিলে খুব ভাল কথা খুব মানে তাৰপিছত শুনাচোন এদিন মানে কি হ'ল এজন ছেকেণ্ড অফিচাৰ আহিলে বিষত এখন ফলক লৈ পেলাই আহি ৰাখিছেহি মই অফিচত বহি আছোঁ মই বোলো এইখন কেলে আপুনি কেলে আহিছে বোলে মাতিছে কাৰণে আহিছোঁ তাৰপিছত বোলে আমাৰ ছাৰো আহিব মই বোলো ছাৰ মানে SP ছাৰ নেকি বোলে অঁ মোৰ মানে মিড ডে মিল ৰন্ধা জেগা নাই পিছফালে অলপ জেগা আছে তাতে আমাৰ ৰান্ধনীয়ে মিড ডে মিল বনায় তাৰপিছত আৰু মই তেওঁলোকক ক'লো এইবোৰ গুচোৱা SP ছাৰ আহিব এতিয়া উতলা ভাত চাত নি ক'ৰবাত সোমালেগৈ তাহাঁতে SP ছাৰ আহিব ইয়াত মিটিঙৰ ব্যৱস্থা কৰা তাৰপিছত আৰু প্ৰায় আধা ঘণ্টাৰ পিছত তেখেত আহিলে কেনেকুৱা যে ভাল লগা দিন মানে ৰেড লেটাৰ দিয়ে আৰু সেইটো আমাৰ কাৰণে মানে বাকীবোৰ বিদ্যালয় চাইছে ইয়াত যে কেলে পুলিচ আহিছে উদ্দেশ্যটো যে কিমান ভাল আৰু মই এইটো কাৰণে ছাত্ৰ ছাত্ৰীসকলে পুলিচ বুলিলে বহুত ভয় কৰে কিন্তু ভয় কৰিবলগীয়া নহয় যে তেখেতসকল আমাৰ সমাজৰ কামৰ কাৰণেই আছে গতিকে তেওঁলোকেও মূল্যটো বুজক যে আমি মানে কিবা বিপদত পৰিলে তেখেতসকলৰ ওচৰলৈকে পুলিচৰ ওচৰলৈকে যাব লাগিব সেইটো ভাবিয়ে ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ তেখেতসকলক লৈ আনিছিলোঁ যিহেতু SP ছাৰ আহিলে মোৰ ইমানেই ভাল লাগিল সেইদিনা দেৱজিৎ হাজৰিকা কি বুলি ক'ম তেখেতক কি ধন্যবাদ দিম আদৰণীয় পদক্ষেপ যিটো সময়ত মানে বিদ্যালয়ত বহু ঘটনা আমি শুনি থাকোঁ গতিকে আপোনালোকে ওপৰ পৰ্যায়ত গৈ এইখিনি যে কৰিলে সফলতা ছাত্ৰ ছাত্ৰীৰ কাৰণে তাৰপিছত তেখেতক আমি কিতাপৰ টোপোলা গামোচা শিক্ষক শিক্ষয়িত্ৰীসকলে মোক খুব সহায় কৰিছিলে দেই আমাৰ দলীয়ভাৱে কাম কৰিছিলোঁ তেওঁলোকেও যথেষ্ট সহায় কৰিছিলে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে মোক সেইকাৰণে মই বহুত কেইফালে আগবাঢ়ি যাব পাৰিছিলোঁ বিদ্যালয়খনৰ উন্নতিৰ কাৰণে তেখেত আহিলে তাৰপিছত এজন আহিছিলে উৎপল বৰা তেখেত SI যোৰহাট থানাৰ তেখেতে কৈছে 40 বছৰৰ মূৰত বিদ্যালয়ত প্ৰৱেশ কৰিছোঁ ইমানেই ভাল লাগিছে বাইদেউ ইমানেই ভাল লাগিছে মানে সেই দিনটো আমাৰ কাৰণে খুবেই সুন্দৰ দিন আছিলে বিদ্যালয়ৰ সঁচাকৈ যোৰহাটবাসীৰ বাবে আচলতে সুন্দৰ দিন সেই দিনটো
বাইদেউক আমি পুনৰ ধন্যবাদ জনাইছোঁ এতিয়া বাইদেউ আমি জানো যে ভ্ৰমণ কাহিনী খুব সুন্দৰকৈ লিখে বিভিন্ন ঠাই বাইদেউ ভ্ৰমণ কৰিছে খুব সুন্দৰকৈ লিখিছে এই কাহিনীবোৰ বাইদেউ কওকচোন আপোনাৰ হয় ভ্ৰমণ মানে মোৰ ভ্ৰমণ খুব প্ৰিয় মানে যেহেতু মানে ধৰা প্ৰকৃতিৰ যিবিলাক ঠাই মই সেইবোৰলৈ গৈ খুব ভাল পাওঁ চহৰ অঞ্চলতকৈ হয় সেই ধৰণে মানে যোৱা কৰিছেও যথেষ্ট জেগালৈ সুবিধা অনুযায়ী বা কিবা সূত্ৰত গৈছোঁ ভ্ৰমণবিলাক এতিয়া মানে প্ৰথমতে মই এটা খুব ভাল লগা ঘটনা আন্দামানলৈ গৈছিলোঁ আমি এবাৰ আন্দামান নামৰ সুন্দৰ ঠাই অতি সুন্দৰ ঠাই আৰু খুব বোলে অসুবিধাজনক মানে যোৱা মেলা অসুবিধাজনক তেনেকুৱাও নহয় মানে যে সেই যাওঁ বুলিলে যাব পৰা এডোখৰ জেগা আৰু তাৰ মানুহখিনি যিখিনি মানুহ সেইখিনি মানে লোকেল মানুহ নহয় লোকেলখিনিতো তাৰ জাৰুৱা জনগোষ্ঠীহে তেওঁলোকে মানে এনেকুৱা এটা মানে হেৰি টকৌপাতৰ নিচিনা পাত এটা জাৰু এটা নিচিনা কৰি জ্বলাই সেইটো কাৰণেই তেওঁলোকৰ নাম জাৰুৱা ঘৰবিলাকো তেওঁলোকে খেৰ মানে তেনেকুৱা পাত দি পেলাই তেনেকে বনাই সৰু সৰুকে ঘৰ কিন্তু তেওঁলোক খুব উগ্ৰ সেইকাৰণে মানুহে সাধাৰণতে তেওঁলোকৰ ওচৰলৈ যাবলৈ ভয় কৰে বা চৰকাৰী ফালৰ পৰা মানা আছে কিন্তু তাৰ যিটো চাৰিওফালৰ পৰিৱেশ যিখিনি মানুহ আছে সাধাৰণতে তামিলনাডু বা কলিকতা এইবিলাক ঠাইৰ পৰা মানুহ গৈ তাত বসবাস কৰি আছে মানুহখিনি কিন্তু ইমান উদাৰ মনৰ ইমান মানে ভাল মানুহখিনি ক'বলৈ বিপদত পৰিবলগীয়া তাত একোৱেই নাই আৰু টুৰিষ্টক মানে তেওঁলোকে ভগৱানৰ নিচিনা দেখে ইমান সুন্দৰ চাফা আমি এখন গাড়ীত গৈছোঁ ঈশ্বৰ বুলি এজন ল'ৰাই আমাক লৈ গৈছে নাম ঈশ্বৰে ক'লে মেডাম একো থ্ৰ' নকৰিব দেই গাড়ীৰ পৰা যদি কিবা থ্ৰ' কৰে পিছৰ গাড়ীখনে মানে মোৰ নাম্বাৰটো টুপি ৰাখিব গতিকে সেই মিউনিচিপালিটিত দি দিব মোৰ পানিছমেণ্ট হ'ব কি সুন্দৰ ব্যৱস্থা চোৱাচোন ঠাই চাফা কৰি ৰখাৰ আমাৰ এতিয়া যদি তেনেকুৱা ব্যৱস্থা কৰে তেতিয়াহ'লে আমাৰ ঠাইবোৰো নিশ্চয় মানুহ গৈছে এইখিনি শিকিবলগীয়া সেইকাৰণে আমিও মানে কি কৰিছিলোঁ এটা পলিথিন এটা গাড়ীতে ভৰাই তাতে যি য'ত হয় তাতে থৈ আকৌ আহি হোটেলৰ ডাষ্টবিনত পেলাই দিছিলোঁ আমিও সেইখিনি যথেষ্ট সচেতন কেতিয়াও ক'তো মানে কিবা কাগজ এখনো পেলোৱা নাছিলোঁ আমাৰবোৰ ঠাই মানে সেই তেনেকুৱা কৰাৰ মানে অৱকাশ আছে বা কৰিব পাৰে সেইখিনি আদৰ্শনীয় যথেষ্ট আদৰ্শনীয় তাৰপিছত সেই অলপতে আমি গ'লোঁ হাফলং গ'লোঁ এখন বৰ ধুনীয়া সুন্দৰ ঠাই ডিমা হাছাওৰ হাফলং গ'লোঁ উমৰাংচু গ'লোঁ এইবিলাকো বৰ অসমতেই আছে খুব খৰচীও নহয় আৰু মানে লিখাৰ সমলৰ পৰা আৰম্ভ কৰি ইয়াত বিভিন্ন মানে সমল আছে ক'বলৈ গ'লে পাহাৰীয়া বাট আৰু সুন্দৰ সেউজীয়াৰ মাজে মাজে গৈ থকা অনুভূতিয়ে বেলেগ মানে এই ঠাইবিলাকলৈ আমাৰ যেতিয়া মানে যিখিনি স্থানীয় মানুহ যদি যেতিয়া বেছিকৈ যাবলৈ ল'ব তেতিয়া অইন ঠাইৰ মানুহো মানে টুৰিষ্টবিলাকো বেছিকৈ আহিবলৈ ল'ব সেই কথাটো আমাক অভিজ্ঞতাই কৈছিলে এবাৰ মাজুলীলৈ যাওঁতে যে স্থানীয় মানুহে ঠাইখনলৈ যেতিয়া বেছিকৈ যোৱা হ'ব যেতিয়া আহ যাহ কৰিব তেতিয়া মানে যিহেতু সেইটো এটা প্ৰচাৰ হ'লেই সেই ঠাইবিলাক কি হয় উন্নতিও হয় বা বাহিৰৰ ঠাইৰ মানুহে যাবলৈও সাহ কৰে আৰু গুৰুত্ব দিয়ে আৰু দুখৰ বিষয় এতিয়াও বহু লোকে মাজুলী দেখাগে নাই যোৰহাটৰ বহুত মানুহে মাজুলী দেখাগে নাই আমাক এবাৰ অভিজ্ঞতাই আমি মাজুলীলৈ যাওঁতে সেই কথাটো কৈছিলে বৰ লাগতিয়াল কথা গতিকে এই ভ্ৰমণ মানুহে জীৱনত কৰিলে কি হয় বহুত অভিজ্ঞতাও হয় আৰু সেই ঠাইবিলাকৰে স্মৃতি ইমান ভাল লাগে আজৰি সময়ত কেতিয়াবা তোমাৰ মনটো বেয়া লাগিলেও তুমি ৰোমন্থন কৰিলেও ভাল লাগে সেই ঠাইবিলাক গতিকে সেই ভ্ৰমণটো মানুহৰ জীৱনত থাকিব লাগে ভ্ৰমণ এক শিক্ষা এই দুটাই ভাবোঁ মই মানুহক মানে বহল কৰে আৰু মন প্ৰশস্ত কৰে সুখ দিয়ে আত্মিক সুখ দিয়ে হয় এতিয়া বাইদেউ এতিয়া আপুনি এগৰাকী সফল লেখিকা এগৰাকী সফল শিক্ষয়িত্ৰী বৰ্তমান আমাৰ সমাজখন কি হৈছে ক'ৰবাত কিবা নাটনি হৈছে য'ত মানৱীয়তা হেৰাই গৈছে মানুহৰ মাজত ভাল সম্পৰ্ক হেৰাই গৈছে আৰু আমি যিটো বিচাৰিছোঁ যে সুস্থ সংস্কৃতি বিৰাজ কৰক মানুহৰ মানৱতা বিয়পি পৰক মানৱীয়তা বিয়পি পৰক কিন্তু এই যে ক'ৰবাত নাটনি আপুনি কি ক'ব কওকচোন এইটো আচলতে কি জানা আচলতে আমাৰ যিবিলাক মানে কোম্পানীয়ে হওক বা হেৰিয়ে হওক
ইমানেই পোহাৰ এখন মেলি দিছে চমকীয়া এখন বজাৰ খুলি দিছে সেই বজাৰখনৰ পিছত মানুহে দৌৰোতে মোৰ মায়ে এটা সময়ত কৈছিলে আমাৰ তেতিয়া কি আছিলে জানা ইস্ত্ৰিটোত মানে অঙঠা ভৰাই পেলাই আৰু বিচি পেলাই গৰম কৰি ইস্ত্ৰি কৰে তাৰপিছত ইলেক্ট্ৰিক ইস্ত্ৰি ওলালে মোৰ মায়ে কৈছে তেতিয়াহ'লে এইবিলাক দেখোন বহুত কিনি থ'ব পাৰিলোহেঁতেন কিন্তু তেতিয়া ওলোৱাই যিহেতু নাছিলে মানুহবিলাকে সেইবোৰে লৈয়ে সন্তুষ্ট আৰু সেইবিলাকত বিশেষ গুৰুত্ব দিয়া নাছিলে এইটো ল'ম সেইটো ল'ম সেইবিলাকত নাছিলেই মানুহৰ মাজত আদান প্ৰদান আহা বহা গধূলি সময়ত আহিলে আৰু কোনো খাস সলনি কথা নাই আৰু যি পিন্ধি আছে তাৰে গ'ল হেৰি কৰিলে ইমান আত্মীয়তা আমাৰ এতিয়া কাষতে ঘৰ বেংগলী পৰিয়াল আছিলে তেওঁলোকৰ লগত বৰ্তমানো আছে আমাৰ আত্মীয়তাটো কিন্তু তেওঁলোকে আমাৰ বিপদ মানে তেওঁলোকৰ বিপদ মানে আমাৰ বিপদ তেওঁলোকৰ সুখ মানে আমাৰ সুখ আমাৰ সুখ মানে তেওঁলোকৰ সুখ এনেকুৱা ধৰণৰ আমি আছিলো সঁচা অৰ্থত মানৱতা এতিয়াও আহি গৈছে বাইদেউ গৰাকী মাজুলীলৈ লৈ গৈছো মানে কিন্তু এইখিনি এতিয়া কমি গৈছে ক'বলৈ গ'লে মানে কি হৈছে যিবিলাক মানে বস্তু বৰ্তমান পৃথিৱীখনত পোহাৰ মেলি দিছে সেই পোহাৰবিলাকৰ পিছত মানুহ ঘূৰোতে আচলতে কি হৈছে নিজৰ যেন কিবা নিজলৈ যেন চাবলৈ সময় পোৱা নাই নিজৰ যিখিনি অনুভূতি আছে সেইখিনিৰ প্ৰতি যেন ধ্যান দিবলৈ সময় নাই এনেকুৱা নিচিনা আৰু ইয়াতে নিহিত হৈ আছে সাম্ৰাজ্যবাদী শক্তিৰ প্ৰভাৱ হয়নে নহয় যি আমাৰ আৰু তাৰ বাবেই এক শ্ৰেণীৰ প্ৰতিযোগিতাৰ দৌৰ নোপোৱাৰ নাই পোৱাৰ বহুত আকৌ নোপোৱাখিনিৰো মানে আগ্ৰহ এটা এইখিনি মই পাব লাগে মই ভোগ কৰিব লাগে সেই ভোগবাদী সমাজখনৰ কাৰণেই মানে বোধহয় মানৱীয়তা যিখিনি কোমল গুণ সেইখিনি হেৰাই গৈছে মই ভাবোঁ প্ৰিয় দৰ্শকবৃন্দ আপোনালোকে হয়তো নিবেদিতা শৰ্মাচাৰ্য বাইদেউ ৰুমি শৰ্মা বাইদেউ বুলিও কয় তেখেতক কথাৰ পৰা যে আপোনালোকে বহু কথা অনুভৱ কৰিলে শিকিলে বুজিলে আমিও বহুত কথা শিকিলোঁ অনুভৱ কৰিলোঁ আৰু কিছু কথা আমাৰ হৃদয় স্পৰ্শ কৰি গৈছে আপোনালোকৰ নিশ্চয় ক'ব আৰু বাইদেউ আপোনাৰ কিবা ক'বলগীয়া আছে নেকি কওক আৰু কম মানে আৰুনো কি ক'ম সমাজখন আচলতে সুন্দৰ হওক মই সেইটোৱে বিচাৰোঁ আমি বৰ কোমল মনৰ মানুহ অনুভূতি প্ৰৱণ মানুহ মানে কাৰোবাৰ সুখত সুখী হোৱা মানুহ কাৰোবাৰ দুখত দুখী হোৱা মানুহ এতিয়াও মোৰ এনেকুৱা জানানে কিবা দুখ লগা চিনেমা এখন যদি ছোৱালীয়ে দেখে চকু পানী ধৰি ৰাখিব নোৱাৰোঁ মাৰপিটৰ ঘটনা যেতিয়া ওলাই চিনেমা হলত যদি চিনেমা চাওঁ তললৈ মোক কৈ থাকোঁ এতিয়াতো মই মানে বৃদ্ধ হ'লোহি আৰু তথাপি মানে সেই অনুভূতিবিলাকে এতিয়াও খুন্দিয়াই থাকে গতিকে এনেকুৱা লাগে মোৰ এনেকুৱা লাগে প্ৰকৃতিখনেই যেন ঈশ্বৰ প্ৰকৃতিখনেই যেন সকলো আছে ইমান মোৰ ভাল লাগে গতিকে মোৰ ছোৱালী এদিন এখন চিনেমা দেখুৱালে নেটফ্লিক্সত মা এইখন চোৱা এলিফেণ্ট হুইস্পাৰ ইমান সহজ সৰল মানুহ ইমান ভাল লাগিছে মোৰ তেতিয়াই মানে সেই কেতিয়াবা ভাবোঁ মানে সঁচাকৈ প্ৰকৃতিখনেই যেন ঈশ্বৰ এনেকুৱা লাগে গতিকে মই ভাবোঁ মানুহ প্ৰকৃতিৰ মাজলৈ ঘূৰি যাওক প্ৰকৃতিৰ লগত সময় কটাওক নিজৰ যিবিলাক কোমল অনুভূতি এইবিলাক অনুভৱ কৰক তেতিয়া বোধহয় সমাজখন আকৌ আগৰ নিচিনা হৈ ঘূৰি আহিব মানে মৰম চেনেহ দয়া ক্ষমতা এইবিলাক মানুহৰ জাগি উঠিব একেবাৰে সঁচা কথা বাইদেউক আমাৰ ষ্টুডিঅ' মজিয়াত পুনৰ লগ পাম বাইদেউৰ সদায় এনেদৰে হাঁহি মুখে থাকক সুস্থ হৈ থাকক বাইদেউ দীৰ্ঘায়ু কামনা কৰিলোঁ আজিলৈ আমি সাক্ষাৎকাৰ সামৰিছোঁ ধন্যবাদ